নমস্কাৰ, মই আচলতে অপূৰ্ব জনাগ্ৰতা আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'ৰ বিষয় হ'ল 2025 চনত এনে কেইটামান ডেট অফ বাৰ্থ আছে যিকেইটা ডেট অফ বাৰ্থৰ জীৱনত সৰ্বোচ্চ লাভ হ'ব। তেওঁলোকৰ সকলো ফালৰ পৰা লাভৰ অৰ্থাৎ উন্নতি মুখ দেখিব আৰু সেই কথাকেইটাই আপোনালোকৰ সন্মুখত আলোচনা কৰিম অৰ্থাৎ ডেট অফ বাৰ্থ কেইটা আপোনালোকৰ সন্মুখত জনাম। সাধাৰণতে 2025 চনটো চাওঁতে পালেহি আৰু মাত্ৰ কেইদিনমানৰ পিছতে 2025 চনৰ আৰম্ভণি হ'ব আৰু সকলোকে 2025 চনৰ নতুন বছৰৰ শুভেচ্ছা আৰু শুভকামনা জনালোঁ। আৰু আজি দেশত আপোনালোকক জনাও যে এনে কিছুমান ডেট অফ বাৰ্থ আছে যি ডেট অফ বাৰ্থে 2025 চনত সৰ্বোচ্চ লাভ পাব। আৰু লাভ পাব বুলি ক'লে এইটো নহয় যে তেওঁলোকৰ জীৱনত যে সকলো কাম তেওঁলোকে যে নিজৰ ডেট অফ বাৰ্থত কোনো কাম নকৰিলে তেওঁলোকৰ লাভ হ'ব বা উন্নতি হ'ব তেনেধৰণৰ কথা নহয়। আৰু সাধাৰণতে লাভ বা উন্নতি কৰিবলৈ হ'লে নিজৰ প্ৰচেষ্টা সদায় আগত ৰাখিব লাগিব। আৰু এই ডেট অফ বাৰ্থৰ ব্যক্তিসকলে যদি পঢ়া শুনা কৰিছে তেওঁলোকৰ পঢ়া শুনাৰ দিশটো যথেষ্ট উন্নত হ'ব। তেওঁলোকৰ পঢ়াৰ যিকোনো পৰীক্ষাত তেওঁলোকে উত্তীৰ্ণ হ'ব পৰাকৈ সক্ষমতা হ'ব। সমান্তৰালকে যদি তেওঁলোকে চাকৰি বিচাৰি আছে তেনেহ'লে ডেফিনেটলি তেওঁলোকৰ চাকৰি পোৱাৰ যোগ আছে। অৰ্থাৎ চাকৰি পোৱা বা বিচৰাসকলৰ কাৰণে চাকৰি পোৱাৰ যোগ আছে বা যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ ক্ষেত্ৰতো প্ৰগতি অৰ্থাৎ প্ৰমোচনৰ যোগ আছে। আৰু সমান্তৰালকে ব্যৱসায় যিসকলে কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত ব্যৱসায়ৰ অগ্ৰগতি হ'ব। আৰু যিসকল বিবাহৰ কাৰণে উপযুক্ত হৈ আছে অৰ্থাৎ বিবাহ কৰা নাই তেওঁলোকৰ ক্ষেত্ৰত বিবাহ হোৱাৰ যোগ থাকে। গতিকে এই বস্তুটো তেওঁলোকৰ কাৰণে পজিটিভ। আৰু যিসকলে বিবাহ হৈ গ'ল তেওঁলোকৰ যিটো সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত বাধা আছে এই বাধাও দূৰ হ'ব। সমান্তৰালকে তেওঁলোকৰ সংসাৰত যি সমস্যা আছে সেই সমস্যাবোৰ দূৰ হ'ব। অৱশ্যে এই বস্তুটো তেওঁলোকৰ কাৰণে যথেষ্ট ভাল বস্তু বুলি ক'ব পাৰি নিউমাৰিকেলি। আৰু যদিহে আপোনাৰ ডেট অফ বাৰ্থটো এইকেইটা তাৰিখৰ ভিতৰত পৰে তেনেহ'লে আপোনাৰ কাৰণে পজিটিভ হ'ব। বন্ধুসকল, মোৰ কথাখিনি শেষ হোৱালৈকে আপোনালোকক এটা অনুৰোধ জনাইছোঁ। যদি ফেচবুকত আমাৰ এই ভিডিঅ' চাইছে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ কিন্তু নাপাহৰিব, যাতে অনাগত আমাৰ আচলতে ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এতিয়া আপোনালোকক ক'ব বিচাৰিছোঁ যে কোনকেইটা জন্ম তাৰিখৰ ব্যক্তিয়ে এই 2025 চনটোত তেওঁলোকৰ সৰ্বোচ্চ লাভ পাব। তেওঁলোকে ইনভেষ্টমেণ্ট কৰিলেও তেওঁলোকৰ তাত লাভ হ'ব আৰু মাটি বাৰী প্ৰপাৰ্টি যদি কিনিম বুলি ভাবিছে তাতো তেওঁলোকৰ কাৰণে লাভ হ'ব। অৰ্থাৎ তেওঁলোকৰ সকলো ক্ষেত্ৰত এই বছৰটো তেওঁলোকৰ জীৱনৰ সৰ্বোচ্চ প্ৰাপ্তিৰ বছৰ হয়। যদি তাৰ ভিতৰত যদি নাম লওঁ তেনেহ'লে প্ৰথমটো হ'ল 1 তাৰিখ। যদি আপুনি 1 তাৰিখত জন্ম হৈছে তেনেহ'লে আপোনাৰ কাৰণে বছৰটো খুব সুন্দৰ সবল হৈ পৰিব। সমান্তৰালকে 10 তাৰিখ যদি আপুনি 10 তাৰিখত জন্ম হৈছে, 19 তাৰিখত যদি আপুনি জন্ম হৈছে তেনেহ'লে বছৰটো আপোনাৰ কাৰণে বহুত লাকি। আৰু তাৰপিছত যদি আপুনি 28 তাৰিখৰ ব্যক্তি হয় অৰ্থাৎ 28 তাৰিখত যদি আপোনাৰ জন্ম হৈছে তেনেহ'লে আপোনাৰ কাৰণে বছৰটো যথেষ্ট সুন্দৰ হ'ব আৰু সৌভাগ্যশালী আপুনি হ'ব। ইয়াৰ পিছত যদি আপোনাৰ আন এটা ডেট অফ বাৰ্থৰ কথা কওঁ সেয়া 9 তাৰিখ। যদি আপুনি 9 তাৰিখত জন্ম হৈছে মংগলৰ নিজৰ বছৰ চলিব আৰু নিজেও মংগল হয় তো ডেফিনেটলি আপোনাৰ ক্ষেত্ৰত লাভদায়ক হ'ব। তাৰপিছত হ'ল 18 তাৰিখ। যিকোনো মাহৰ আপুনি যদি 18 তাৰিখে জন্ম হৈছে তেনেহ'লে এই বছৰটো আপোনাৰ কাৰণে লাভদায়ক হ'ব, আপোনাৰ কাৰণে প্ৰফিটেবল হ'ব। তাৰপিছৰ যি তাৰিখ হ'ব সেইটো হ'ল 27 তাৰিখ। অৰ্থাৎ 27 তাৰিখৰ মংগলে ৰিপ্ৰেজেণ্ট কৰে ডেফিনেটলি মংগলৰ বছৰ আৰু যথেষ্ট লাভদায়ক হ'ব। গতিকে এইকেইটা যিকেইটা উল্লেখ কৰিলোঁ 1 তাৰিখ, 10 তাৰিখ, 19 তাৰিখ, 28 তাৰিখ বা 9 তাৰিখ, 18 তাৰিখ, 27 তাৰিখ এই গোটেই তাৰিখকেইটাৰ ব্যক্তিসকলৰ ক্ষেত্ৰত এই বছৰ 2025 যথেষ্ট সৰ্বাংগ হ'ব, সুন্দৰ হৈ উঠিব। কিন্তু এটা কথা তেওঁলোকে মনত ৰাখিব, তেওঁলোকে এটা বৰ বেয়া নিচা থাকে বা তেওঁলোকৰ এটা বৰ নিজৰ এটা কথা থাকে যে মই সকলো জানো, মই সকলো পাৰোঁ, মই সকলোতকৈ সন্মুখত থাকি ভাল পাওঁ বা মোৰ নিজৰ মতে হ'ব। এই কথাখিনি তেওঁলোকে পাৰিলে এৰাধা কৰি চলিব লাগিব। অৰ্থাৎ যদি আপুনি যদি এইকেইটা যদি এৰাধা কৰি চলিব পাৰে তেনেহ'লে বছৰটোৱে আপোনাৰ আন কোনো সমস্যাই আপোনাক লৰাব নোৱাৰে। অৰ্থাৎ আপোনাৰ কোনো সমস্যাই আপোনাক মানে বিভ্ৰান্তিত পেলাব নোৱাৰে বা বিপদত পেলাব নোৱাৰে। গতিকে আপুনি যদি এই তাৰিখকেইটাৰ ব্যক্তি হয় তেনেহ'লে এই বছৰটো আপোনাৰ কাৰণে যথেষ্ট উত্তম বছৰ। কিন্তু কথাখিনি এটা কথা মনত ৰাখিব যে আপুনি যিকোনো স্থানতে এডজাষ্ট কৰিবলৈ পৰিলত নাপাওঁ। ডেফিনেটলি বছৰটো আপোনাৰ কাৰণে সুন্দৰ হ'ব আৰু লাভৱান হ'ব। ধন্যবাদ।